অসমীয়া ছাত্ৰ সন্থাই এটা সজাতি দল আহি আমি কলিয়াবৰ হাতীমৰা যি মাথাউৰিত আমি ইয়াত উপস্থিত হৈ যিখিনি পৰিস্থিতি ইয়াত বুজি লৈছোঁ যিহেতুকে আপোনালোকে নিশ্চিতভাৱে গম পায় কলিয়াবৰ হাতীমৰা যি মাথাউৰি এই মাথাউৰি দুবাৰকৈ ইয়াত ভাঙিল আৰু এই ভাঙিল যেতিয়া আমি অসমীয়া ছাত্ৰ সন্থা বিভিন্ন সময়ত আহি আমি মাথাউৰিৰ বিষয় লৈ আমি বুজ লৈ গৈছোঁ আৰু বিভিন্ন সময়ত আমি স্থানীয় বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আৰু জলসম্পদ মন্ত্ৰীক আমি বাৰ দাবী জনোৱাৰ স্বত্তেও যে এইটো এটা উচ্চ টেকন'লজিৰ জৰিয়তে ইয়াৰ নিৰ্মাণ কাৰ্য হ'ব লাগে কিন্তু যেনেধৰণে ইয়াৰ নিৰ্মাণ কাৰ্য হ'ব লাগে তেনেধৰণে কিন্তু আমি দেখিবলৈ পোৱা নাই আৰু দুখৰ বিষয় আজি চাওক দুবাৰকৈ এই মাথাউৰিখন যেতিয়া ভাঙিল আমাৰ কলিয়াবৰীয়া ৰাজ্যৰ এটা মনত এটা চিন্তনীয় হৈ পৰে যেতিয়া বাৰিষা কাল আহে তেতিয়া আমি অসমীয়া ছাত্ৰ সন্থা আমি নিজকে মানে এটা চিন্তনীয় হৈ পৰোঁ যে মাথাউৰি কি পৰ্যায়ত আছে সেই হিচাপে আমি বাৰম্বাৰ ইয়াত আহি আমি এই মাথাউৰিৰ খা খবৰ লৈ থাকোঁ কিন্তু যেনেধৰণে উচ্চ টেকন'লজিত আজি এই মাথাউৰিখিনি নিৰ্মাণ হ'ব লাগিছে কিন্তু তেনেধৰণে আমি দেখিবলৈ পোৱা নাই এই দুদিন আগত আমাৰ এই মাথাউৰিখিনি মাজে ফাট মেলিছে সেইবিলাক যাতে তেনেধৰণে হ'ব নালাগে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমি আহ্বান কৰিছোঁ তাৰ লগত দাবী জনাইছোঁ যাতে এই মাথাউৰিখিনি যাতে অতি শীঘ্ৰে তেওঁলোকে এটা নতুন টেকন'লজিৰ যোগেদি এইখিনি বনাবলৈ যিহেতুকে নিশ্চিতভাৱে গম পায় আজি চাইণ্টিষ্টে আজি মংগল গ্ৰহত গৈ আজি মানৱ জাতি মানুহ থাকিব পাৰিব নে নাই তাৰ এটা গৱেষণা চলি আছে সেই পৰ্যায়ত চাব গ'লে আজি যেনেধৰণে ইয়াত টেকন'লজিৰ যোগেদি ইয়াত কাম কাজ হ'ব লাগিছে নিৰ্মাণ কাৰ্য কিন্তু এইটো আমি দেখিবলৈ পোৱা নাই আৰু দুখৰ বিষয় আমি আজি চাওক এনেকুৱা এটা যেতিয়া বাৰিষা কাল হয় তেতিয়া আমাৰ কলিয়াবৰ ৰাজ্যে আমি এটা মানে জীৱনৰ এটা ভাবুকি আহি পৰে গতিকে এনেধৰণে যাতে অনাগত দিনবোৰত হ'ব নালাগে আৰু দুখৰ বিষয় 2017 চনত আৰু আজি 24 বৰ্ষত যেতিয়া এই মাথাউৰি বিধ্বস্তবাদ ধ্বংস আপোনাৰ ভাঙি গ'ল সেই যেনেধৰণে কলিয়াবৰ ৰাইজে যেনেধৰণে গৃহহীন হৈ আছিল যিসকল ক্ষতিগ্ৰস্ত লোকসকলে যেনেধৰণে উচিত তেওঁলোক সাহায্যখিনি পাব লাগিছিলে কিন্তু আজি পৰ্যন্ত নাপালে কিছু সংখ্যক লোক পালে কিন্তু কিছু সংখ্যক পোৱা নাই যেনেধৰণে তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছে সেই হিচাপে কিন্তু পোৱা নাই তথাপিও আজি আমি সজাতি দল আহি আৰ্টছৰ তৰফৰ পৰা এটা আমি অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক তেওঁৰ লাগি থকা এই মাথাউৰিখন তেওঁৰ নিজৰ গৃহ সমষ্টি লাগি থকা মাথাউৰিখন যাতে তেওঁ যদি ভালে ক'লে ৰাখিব নোৱাৰে এটা দুৰ্ভাগ্যজনক কথা আৰু যিসকল হিতাধিকাৰী অৰ্থাৎ বানপীড়িত তথা এই মাথাউৰিৰ পৰা ভাঙি যোৱা যিসকল কলিয়াবৰ ৰাইজে আজি ক্ষতিগ্ৰস্ত হ'ল 2017 আৰু এই 2024 যোৱা কিন্তু তেওঁলোক সম্পূৰ্ণভাৱে এই ক্ষতিগ্ৰস্ত যিখিনি পাব লাগিছিলে সাহায্যখিনি আজিলৈকে পোৱা নাই গতিকে আমি পুনৰ অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ আমাৰ স্থানীয় বিধায়ক আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকে আমি আহ্বান কৰিছোঁ লগতে দাবী জনাইছোঁ যাতে এইখিনি যাতে সমস্যাখিনি হ'ব নালাগে আৰু অতি শীঘ্ৰে এই সমস্যাখিনি সমাধান হোৱাৰ কাৰণে আমি দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষে তেওঁলোকে কাম কৰিছে নাই কৰা বুলি নহয় তথাপিও তেওঁলোকে এটা এনেধৰণে কৈছে যে প্ৰকৃতিক সৃষ্টি আৰু প্ৰকৃতিৰ সৃষ্টি হ'ব পাৰে কিন্তু ইয়াত যি হিচাপে মাথাউৰিখন যেনেধৰণে আজি কেইবা বছৰ আগত এই মাথাউৰিখন ইমান সুন্দৰ আছে তাৰ পৰ্যায়ক্ৰমে কিয় বেয়া হ'ল তাৰমানে ইয়াত ক'ৰবাত গাফিলতি আছে ইয়াৰ নিৰ্মাণ কাৰ্যত ইয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ কিবা গাফিলতি আছে গতিকে আমি পুনৰ যাতে এই নিৰ্মাণ কাৰ্য বা এই মাথাউৰিখন এটা শক্তিশালী ৰূপে যাতে গঢ় দি কৰক যাতে আমাৰ কলিয়াবৰ ৰাইজে যাতে ভৱিষ্যত দিনত তেওঁলোকে যাতে এক সুন্দৰভাৱে ইয়াত থাকিব পাৰে আৰু তেওঁলোকৰ জীৱনৰ প্ৰতি যাতে কোনো ধৰণৰ ভাবুকি নাহে মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক